মুখ্যমন্ত্ৰীৰ নিজৰ ৰাজনৈতিক পৰম্পৰা পুনৰবাৰ অসমৰ জনসাধাৰণৰ মাজত প্ৰকাশ কৰিছে। সেয়া হ'ল মিছলীয়া কথা কোৱা, সেয়া হ'ল অপপ্ৰচাৰ চলোৱা, এয়া হ'ল তেওঁলোকৰ ৰাজনৈতিক আদৰ্শ পৰম্পৰা, তেওঁলোকৰ ব্যক্তিগত সংস্কৃতি। আমি IIMক কেতিয়াও বিৰোধিতা কৰা নাই আৰু যদি তেওঁলোকে প্ৰমাণ পাইছে যে আমি IIMৰ ক'ৰবাত বিৰোধিতা কৰিছোঁ শব্দৰে লিখিতভাৱে, তাৰ প্ৰমাণটো দিয়ক। প্ৰমাণটো দিব পৰা নাই, অভিযোগটোহে দিছে। সম্পূৰ্ণভাৱে মিছা কথা। এয়া হ'ল তেওঁলোকৰ ৰাজনৈতিক সংস্কৃতি। তাৰ বিপৰীত মই ক'বলৈ বিচাৰোঁ যে উচ্চ শিক্ষাৰ পৰিস্থিতি ইমান ভাল নহয়। যদি তেওঁ IIM লৈ ভাবে যে গোটেই উচ্চ শিক্ষাৰ সমস্যাবোৰ সমাধান হৈ যাব, এইটো তেওঁলোকৰ ডাঙৰ এটা ভুল। বহুত আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত সমস্যা আছে। বহুতখিনি কলেজত ল'ৰা ছোৱালীয়ে ছায়েন্স পঢ়িবলৈ বিচাৰে, কিন্তু ছায়েন্স ষ্ট্ৰীম নাই। বহুত কলেজৰ ভিতৰত ল'ৰা ছোৱালীবোৰ কমাৰ্চ পঢ়িবলৈ বিচাৰে, কমাৰ্চ ষ্ট্ৰীম নাই। আজিৰ তাৰিখত আমাৰ নৱপ্ৰজন্মই আধুনিক বিষয়বোৰ জানিবলৈ বিচাৰে, কিন্তু বিজেপি দল বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানত নিজৰ সমৰ্থকসকলক ভৰাই, ভাইচ চেঞ্চেলৰ পদত ভৰাই, প্ৰিন্সিপালৰ পদত বহাই গোটেই ষ্টেণ্ডাৰ্ডটো, উচ্চ শিক্ষাৰ ষ্টেণ্ডাৰ্ডটো আজি তললৈ লৈ গৈছে। আজি মই দুখিত কি আজিৰ তাৰিখতো যদি আপোনালোকে চায় আমাৰ বিভিন্ন চৰকাৰী বিষয়াসকলৰ ল'ৰা ছোৱালীবোৰ ক'ত পঢ়ে, যদি আপোনালোকৰ মন্ত্ৰী বিধায়কসকলৰ ল'ৰা ছোৱালীবোৰ ক'ত পঢ়ে সুধিব, তো কোনোবাই ক'ব আমেৰিকা গৈছে, কোনোবাই ক'ব UK-লৈ গৈছে, কোনোবাই ক'ব অষ্ট্ৰেলিয়ালৈ গৈছে, কোনোবাই ক'ব কেনেডালৈ গৈছে। যোৱা 10টা বছৰৰ ভিতৰত আমি বিপৰীত কিয় দেখিব পৰা নাই? আমি কিয় দেখিব পৰা নাই যে আমেৰিকাৰ পৰা ল'ৰা ছোৱালীবোৰ IIM IITত আহিছে? আমি কিয় দেখিব পৰা নাই যে UK পৰা ল'ৰা ছোৱালী আমাৰ IIM IITত আহিছে? যোৱা 10টা বছৰত আমি নিজৰ IIT IIM আমি এখন চৰকাৰ দিনত উঠাব কিয় নোৱাৰিলোঁ? আজি ৰিচাৰ্চৰ ক্ষেত্ৰত যিমান তেওঁলোকে সুবিধাবোৰ পাব লাগে তেওঁলোকে পোৱা নাই। মই নিজে বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানত গৈ আহিছোঁ, মই নিজে IIM আহমেদাবাদলৈও গৈ আহিছোঁ। মই ক'বলৈ বিচাৰোঁ যে যি কল্পনা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু দেৱে কৰিছিল IIT আৰু IIM স্থাপনৰ ক্ষেত্ৰত, যে ভাৰতৰ ভিতৰত সদায় বিজ্ঞানৰ প্ৰতি এটা মনোভাৱ জীয়াই ৰাখিব লাগে, এটা বৈজ্ঞানিক সংস্কৃতি, চাইণ্টিফিক কালচাৰ কথা তেওঁলোকে এটা আলোচনা এটা কৰিছিল। সেই কাৰণতে প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৱে IIT IIMৰ স্থাপনা কৰিছিল। কিন্তু আজি যোৱা 10টা বছৰত IIT IIMক সমৰ্থন কৰাতকৈ আৰু ওপৰলৈ লৈ যোৱাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে, যাৰ ফলত বাহিৰৰ পৰা মানুহবোৰ ইয়াত আহে, বাহিৰৰ প্ৰফেচৰবোৰ IITত পঢ়ায়, বাহিৰৰ প্ৰফেচৰবোৰ IIMত পঢ়ায়। তেওঁলোকে বিজেপিয়ে মাত্ৰ নিজৰ মানুহ ভৰাই খালি কেনেকৈ কাৰিকুলাম শুদ্ধ কৰিব পাৰে, ইতিহাস শুদ্ধ কৰিব পাৰে, তেওঁলোকৰ ৰাজনীতি কেনেদৰে ক্লাছৰুমত লৈ যাব পাৰে, সেয়া হ'ল তেওঁলোকৰ চিন্তা। যাৰ ফলত আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজি ডাঙৰ এটা আমি সমস্যা দেখা পাইছোঁ। আৰু প্ৰধানমন্ত্ৰী নেহৰুৱে যি কল্পনা, যি সপোন লৈ IIT IIM স্থাপন কৰিছে, তাৰ বিপৰীত আমি পৰিস্থিতি আমি দেখা পাইছোঁ। তো সেইকাৰণে মই ভালে পাইছোঁ কি যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মিছা কথা, এটা অপপ্ৰচাৰ তেওঁ ব্যৱহাৰ কৰিলে, কিন্তু এই অপপ্ৰচাৰ যোগেদি আজি আপোনালোকৰ যোগেদি আমি ৰাইজৰ লগত অসমৰ উচ্চ শিক্ষা অনুষ্ঠানত যিখিনি সমস্যা, যি সংকট, আজি ভাইচ চেঞ্চেলৰ পোষ্ট খালী, আজি ছাত্ৰ ছাত্ৰীসকলে ভাইচ চেঞ্চেলৰ প্ৰিন্সিপালৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ হৈছে। কিয় কি সেই ভাইচ চেঞ্চেলৰ ছাত্ৰ সমাজৰ প্ৰতি নহয়, বিজেপি দলৰ প্ৰতি বেছি দায়বদ্ধ। তেওঁলোকে ছাত্ৰসকলৰ লগত কম আৰু RSSৰ বৈঠকত বেছি দেখা পায়। তো এই ধৰণৰ যে এটা সংকট আজিৰ তাৰিখত আমি দেখা পাইছোঁ, এইখিনি কথা মই আপোনালোকৰ এই প্ৰশ্নৰ কাৰণে উত্থাপন কৰিবলৈ এটা সুযোগ পালোঁ।